জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। তুমি মোৰ আগত প্ৰকাশ কৰিছিলা জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ আৰু ভক্তি তিনি মাৰ্গৰ দৰ্শন সুন্দৰভাৱে, আৰু ভক্তিক উত্তম পথ বুলি কৈছা। মই তাকে আশ্ৰয় কৰিবলৈ প্ৰস্তুত প্ৰভু, কিন্তু মই জানিব বিচৰা হৈছে যে তোমাৰ সন্মত ইটো পৰম ভকতি পন্থ, কেৱলে লোকৰ সাধৈ গতি, কিন্তু বেদে ফুৰৈ গায়, জ্ঞান বিনে গতি নাই। আকে শুনি ভ্ৰমই মোৰ মতি। তোমাৰ সন্মত ভকতি পথ প্ৰভু, কিন্তু বেদে দেখোন কৈছে জ্ঞান মাৰ্গৰ অবিহনে জীৱৰ গতি নাই। প্ৰভু, কথাখিনি শুনি মোৰ কিবা খেলি মেলি লাগি গৈছে। কোনোৱে কৈছে কতো বোলে কৰ্ম কৰা, কতো বোলে পৰিহৰা, মিলয়াত মনত সংশয়, তুমি বিনে নাহি আন, তুমি শিৱ সৰ্বজান, বুজাই মোত কহিও নিশ্চয়। আকৌ কোনোৱে কৈছে বেদে হেনো কৈছে কৰ্ম কৰা, আকৌ কোনোৱে কৈছে বেদে হেনো প্ৰকাশ কৰিছে কৰ্ম জ্ঞান সকলো ত্যাগ কৰা। হে প্ৰভু, মোৰ কিবা খেলি মেলি লাগিছে। তুমি সমস্তখিনি কথা পুনশ্চবাৰ সহজ সৰল ভাৱেৰে আমাৰ আগত প্ৰকাশ কৰা, যাক আশ্ৰয় কৰি আমি এই সংসাৰ সুন্দৰভাৱে বৰ্তাই ৰাখিব পাৰিম। এনেধৰণে ভগৱন্ত পুৰুষৰ চৰণ কমলত মহাভক্ত উদ্ধৱৰ দ্বাৰা প্ৰকাশিত সেই প্ৰশ্ন উত্তৰৰ মাধ্যমেৰে আহি ইতিমধ্যে পদবন্ধৰ দ্বাৰা প্ৰকাশিত হৈছে নমো নমো কৃষ্ণ কহিও ক কৃপাময়, তুমি বিনা কোনে মূৰছে দিবে সংশয়। হে প্ৰভু, মোৰ সংশয় পুনশ্চ দূৰ কৰা। সংশয় কি? ৰামে কোন সমদম দান, সত্য শৌচ কাম, কোন মহালাভ প্ৰভু, যজ্ঞ কাৰনাম, কাৰনাম সূৰ্য কোন গুণে সুমন্দিত, কাৰনাম মূৰ্খ কাক বুলিয় পণ্ডিত। হে প্ৰভু, সংসাৰ ধৰ্ম পালন কৰোঁতে জীৱতত্বই বিভিন্ন ভাৱনাৰ মাজত, প্ৰশ্নৰ মাজত অৱস্থান কৰিব লগা হয়। আমি জানিব বিচৰা হৈছে সম, দম, দান, সত্য, শৌচ আৰু কাম কোন মহালাভ? প্ৰভু যজ্ঞ কাৰ নাম, কাৰ নাম সূৰ্য, কাৰ নাম মূৰ্খ, আৰু পণ্ডিত বুলিলে কাৰ কথা বুজা যায়? এইখিনি প্ৰশ্ন আমাৰ সংসাৰতো চলি থাকে। আমি স্বাভাৱিকতে কিবা এটা কথা কাৰোবাক কোৱাৰ লগে লগে যদি তেওঁ কথাটো বুজি পোৱাত অকণমান দেৰি হয়, আকৌ এবাৰ যদি সোধে, এনেকৈ 2-3 বাৰ যেতিয়া একেটা কথাকে সুধি থাকিব, তেতিয়া আমাৰ মনত সেইজনৰ প্ৰতি ভাৱনাটো অলপ বেলেগ হৈ যায়। যিটোক আমি মূৰ্খ বুলি কওঁ, মূৰ্খটোক আৰু বুজাই থাকি লাভ নাই। এতিয়া শাস্ত্ৰই কৈছে প্ৰকৃততেনো বাৰে বাৰে সুধি থকাজন মূৰ্খ হয়নে নহয়? আমিতো স্বাভাৱিকতে ভাবোঁ তেওঁৱে মূৰ্খ,
ইমান বুজাই থাকিলেও নুবুজে কিন্তু প্ৰকৃততেনো তেওঁকেই শাস্ত্ৰই মূৰ্খ বুলি কৈছেনে নাই কোৱা আৰু গাঁওখনত অঞ্চলটোত যেতিয়া এম এ পাছ কৰা ব্যক্তি থাকিব তেওঁকে আমি স্বাভাৱিকতে পণ্ডিত বুলি ভাবোঁ শিক্ষিত বুলি ভাবোঁ কিন্তু শাস্ত্ৰইনো প্ৰকৃততে সেই ডিগ্ৰীধাৰী ব্যক্তিজনক পণ্ডিত বুলি কৈছেনে নাই কোৱা তাৰ বিষয়ে ভাগৱতে আমাক খুব সুন্দৰ জ্ঞান প্ৰদান কৰিছে আমি স্বাভাৱিকতে নামগৃহৰ বাবে যেতিয়া আমাৰ গাঁওখনৰ দুই এজন বা ওচৰ চুবুৰীয়া অঞ্চলৰ দুই এজন ব্যক্তি আপোনাৰ আমাৰ গৃহত গৈ উপস্থিত হয় বা আপোনাৰ গৃহলৈ আহিলেও নতুনকৈ গুৰু গৃহভাগী নিৰ্মাণ কৰিবৰ উদ্দেশ্যে আমি কিবা দান দক্ষিণা বিচাৰি কিয়নো আপুনি দিব পৰা শক্তি আছে আপোনাৰ কাষলৈ আহিছোঁ আৰু তেতিয়াই আমি ভকতৰ আজ্ঞা শিৰোগত কৰি যেতিয়া বাট চৰাকে মুখ্য কৰি বা এনেধৰণে ভাৱনা অনুসৰি সিংহাসন বা টিনপাত বা টাইলছৰ দামটো যেতিয়া আমি দি দিম তেতিয়াই আমাৰ মনত আহি যায় যে নামঘৰলৈ ইমান টকা আমি দান দিলোঁ প্ৰকৃততেনো তাক দান বুলি কৈছেনে নাই কোৱা সেইটো ভাগৱতে আমাক সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে এনেধৰণে উদ্ধৱে জানিব বিচাৰিছে সম কাক বোলে দম কাক বোলে দান কাক বোলে সত্য কি শৌচ মানে কি কাম ভাৱনা কেনেকুৱা মহালাভনো কি যজ্ঞ কাৰ নাম সূৰ্য কি মূৰ্খ কাক বোলে পণ্ডিত কাক বোলে কাক বুলি বন্ধু দিন দুখী কোনজন বন্ধু বুলি কাক কাৰ কথা আঙুলিয়াই দিছে আৰু দুখীয়া কোনজন স্বাভাৱিকতে আপুনি আমি যেতিয়া চৰকাৰৰ এখন আঁচনি এই যে বৰ্তমান ঘৰ বনাই দিছে সেই ঘৰটো নিৰ্মাণ কৰি দিয়া ব্যক্তিজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ এইটো চৰকাৰী ব্যৱস্থাৰ মতে কিন্তু যেতিয়া আপোনাৰ মোৰ গাঁওখনত একেবাৰে দুখীয়া বুলি ভবাজনে চৰকাৰী ঘৰটো নাপায় যেতিয়া এজন বেলেগ ব্যক্তিয়ে ঘৰটো পাব তেতিয়াই জানিব যে প্ৰকৃততে গাঁওখনত দুখীয়া কোন কেইজন কিন্তু উদ্ধৱে জানিব বিচাৰিছে হে প্ৰভু দিন দুখী কোনজন শাস্ত্ৰৰ মতে দুখীয়া কোনজন যিটো প্ৰকৃততে সত্য কাৰ নাম সুৰ কাক বুলি মহাধন বুলি ক'লে কোনবিলাক বস্তুৰ কথা বুজা যায় সুৰ কাক বোলে কোন পন্থ বিপন্থ বুলিও কাক হৰি পথ কোনটো বিপথ কোনটো হৰি কাক বোলে কোন সুখ দুখ দেৱ কহিও উদ্ধাৰি সুখ কোনখিনিৰ পৰা কোনখিনিলৈকে দুখ কোনখিনিৰ পৰা কোনখিনিলৈকে এতিয়া চৰকাৰে এটা সীমা দিয়ে যে এক বছৰত এজন ব্যক্তিৰ ইনকম মানে আয় কিমান তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁক দৰিদ্ৰ সীমাৰেখাৰ তলত আৰু দৰিদ্ৰ সীমাৰেখাৰ ওপৰত এটা নিৰ্বাচন কৰা হয় আৰু সেইমতে ঘৰটো দিয়ে লেট্ৰিন এটা দিব এইখিনি আঁচনি চৰকাৰে প্ৰস্তুত কৰিছে এতিয়া উদ্ধৱে জানিব বিচাৰিছে প্ৰকৃততে এই সংসাৰখনত ২৪টা তত্ত্বৰে গঠিত শৰীৰটোৰ মাজত আত্মাতত্ত্ব যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে শৰীৰ হৃদয়ত আচন্ত প্ৰকাশী সকলোৰে হৃদয়ৰ মাজত একেজন ভগৱন্ত পুৰুষ পৰম আত্মা ৰূপত বিৰাজমান হৈ থকাৰ পাছতো কিয় আমি প্ৰত্যেকৰে সুখ আৰু দুখৰ মাজত পাৰ্থক্যবিলাক আহি পৰে কোন স্বৰ্গ নৰক কহি উক ভগৱন্ত স্বৰ্গ কাক বোলে নৰক কাক বোলে সেই প্ৰভু তুমি মোক বুজাই দিয়া কাক বুলি গৃহ কোন জন ধনৱন্ত আমি যিখন ঘৰ বুলি কওঁ টকৌপাত খেৰ নৰাৰ চালি বাঁহৰ বেৰ তাৰ পাছত চট ঢেলাই ঘৰ তাৰ পাছত টিনপাত হাফ ৱাল এইবিলাকক স্বাভাৱিকতে আমি ঘৰ বুলি কওঁ উদ্ধৱে জানিব বিচাৰিছে গৃহ কাক বোলে কোনজন ধনৱন্ত কিন্তু শাস্ত্ৰৰ পৰা আমাক এই কথাটো জনাবলৈ উদ্ধৱে প্ৰশ্ন সুধিছে যে ধনী প্ৰকৃততে কোনজন ও কোনোবা ঈশ্বৰ অনিশ্বৰ কোন প্ৰাণী কহিও কোৱা মাত বিচাৰি চক্ৰ
চক্ৰপাণি ভগৱন্ত পুৰুষ কৃষ্ণ তত্ত্বৰ অনন্ত কোটি নামৰ এক নাম। পানী মানে হাত, চক্ৰ ভগৱন্তৰ এক দুষ্ট দমন সন্তক পালনৰ উদ্দেশ্যে ব্যৱহাৰ কৰা এক অস্ত্ৰ। নাম হ'ল সুদৰ্শন, যাৰ দ্বাৰা বেয়াটোক নাশ কৰি ভালটোক জগতত প্ৰকাশ কৰা হয়। সুদৰ্শন চক্ৰ, আৰু সেই চক্ৰ যাৰ হাতত আছে তেওঁৰ এক নাম হ'ল চক্ৰপাণি। আপুনি সৰ্বজ্ঞ জগতৰ অন্তৰ্যামী, তোমাতো পুচিবে জীৱা নজানোহো আমি। তাকো প্ৰভু ভালমতে কহিও আমাতো কৰোঁ হেৰা চৰণত পৰি প্ৰণিপাত। সেই প্ৰভু তোমাৰ চৰণত আমি সেৱা নিবেদন কৰা হৈছে। এই যে প্ৰশ্নকেইটা তোমাক আমি সুধিলোঁ, এই কেইভাগী প্ৰশ্ন তোমাক সুধিব লাগে নে নালাগে? প্ৰশ্ন কেইভাগীনো প্ৰকৃততে প্ৰশ্ন হয়নে নহয় সেই বিষয়েও আমাৰ অকণমানো জ্ঞান নাই প্ৰভু। তথাপিতো মনলৈ আহিল, তোমাৰ চৰণত আগবঢ়ালোঁ। প্ৰভু আমি মহা অকিঞ্চন, তুমি কৃপণালী নকৰি এক কণিকা কৃপা বৰ্ষণ কৰা। এজন শিষ্য, এজন ভকত মহামহন্ত উদ্ধৱ, চৰিত্ৰিক বৈশিষ্ট্য দৰ্শন হৈছে। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে যেতিয়া আমি কাৰোবাক গুৰুৰ মান্যতা প্ৰদান কৰি মনৰ ভাৱনাটো প্ৰশ্ন ৰূপত আগবঢ়াই দিম, তেতিয়া আমাৰ স্বভাৱটো হ'ব লাগিব তেনেকুৱা। আৰু এই স্বভাৱটো যদি আমি প্ৰত্যেক দিনাই নিজৰ একাদশ ইন্দ্ৰিয়ৰ লগত যোগ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমাকেই উদ্ধৱ মহন্ত বুলি শাস্ত্ৰসন্মতে প্ৰকাশিত হৈছে। অৰ্থাৎ সেই চৰিত্ৰবিলাক যেতিয়াই যেতিয়াই আচৰণবিলাক চৰিত্ৰ হিচাপে প্ৰকাশিত হ'ব ইন্দ্ৰিয়বিলাকৰ দ্বাৰা এই সংসাৰ ধৰ্ম পালনৰ ক্ষেত্ৰত, তেতিয়াই তেতিয়াই সেই ব্যক্তিজন উদ্ধৱ মহন্ত বা এজন মহান ভকতৰ শাৰীলে নিজকে উত্তৰণ ঘটাব পাৰে। আৰু ভগৱন্তই যেতিয়া মহাভক্ত উদ্ধৱৰ সেই সেৱাভাগ গ্ৰহণ কৰিছে, গ্ৰহণ কৰি উত্তৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে, হে ৰাম উদ্ধৱ কপুলন্ত কেশৱ কৃপাময় পুচিলা পৰম ভাগৱত ধৰ্ম সয় মহামহাজনো যাক নজানে সাক্ষাৎ কৰিব বেকত মূৰ সন্মত তোমাত। হে উদ্ধৱ, তুমি মোক সোধা প্ৰশ্ন একেলগে এটাই নাম, সেই নামটো হ'ল ভাগৱত মহাধৰ্ম। তুমি মোক সোধা প্ৰশ্নবিলাকৰ সমষ্টিটো হ'ল ভাগৱত ধৰ্ম। যি ভাগৱত ধৰ্মৰ বিষয়ে মহাজনসকলেও আজিলৈকে জানিব পৰা নাই, উদ্ধৱ যিহেতু তুমি মোৰ পৰম বান্ধৱ, যিহেতু তুমি মোৰ একান্ত ভকত, সেইকাৰণে মই তোমাৰ আগত আজি এই ভাগৱত ধৰ্মৰ তত্ত্ব দৰ্শন প্ৰকাশ কৰিম। এতিয়া আমিও প্ৰত্যেকেই ভাগৱত শ্ৰৱণ কৰোঁ, কীৰ্তন কৰোঁ, কিন্তু শাস্ত্ৰসন্মতে প্ৰকাশিত হৈছে যি বেদে তোমাক
অজ্ঞানতাৰ নিতে নিতে চৰে। সেই প্ৰভু যি বেদে কেৱল তোমাৰ কথাকে কৈ আছে, সেই বেদ অধ্যয়ন কৰাৰ পাছত, শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰাৰ পাছতো আমি মনুষ্যবিলাক কেৱল অজ্ঞানীহে হৈ গৈ আছোঁ দিনে দিনে। এইটোৱে হ'ল ভাগৱতৰ বিপৰীত নিয়মটো। যিদিনালৈকে যদুবংশৰ বীৰসকলে কৃষ্ণ তত্ত্বক ভগৱান বুলি মান্যতা প্ৰদান কৰি আছিল, সেইদিনালৈকে যদুবংশৰ সৰ্বতো প্ৰকাৰে মংগলময় হৈ আছিল, সকলো ফালৰ পৰা জয় জয়ময় অৱস্থা। যিদিনাই যদুবংশৰ সমস্ত জনাই কৃষ্ণক বয়সৰ দোহাই দি, সম্পৰ্কৰ দোহাই দি সম্বোধন কৰিবলৈ লাগি গ'ল। কোন কৃষ্ণ? বোলে কৃষ্ণ দেখোন বয়সত মোৰ সমানেই, তো মোৰ সমনীয়াই হ'ব, তাক আকৌ মই ঈশ্বৰ বুলি কিয় ভাবিম? এই বুলি যেতিয়াই লগৰীয়া বুলি ভাবিবলৈ ধৰিলে, যেতিয়াই কৃষ্ণ মোৰ ভতিজাটোৰ সমান বয়সৰ, গতিকে তাক মই কিয় ঈশ্বৰ বুলি জ্ঞান কৰিম? এই বুলি যেতিয়াই ভতিজাকৰ সম্পৰ্কেৰে আশ্ৰয় কৰিবলৈ লাগি গ'ল, বৰদেউতা, খুৰা খুৰী, বৰমা, লগ বন্ধু ভাৱনাৰে যেতিয়া কৃষ্ণক ভাবিবলৈ ধৰিলে, সেই মুহূৰ্তৰ পৰা যদুবংশ ওপৰত কেৱল অমংগলেই অমংগল। আৰু এদিন যদুবংশ ধ্বংস হ'ল, ভাই ভাতৃৰ মাজতে কটা মৰা লাগি। ঠিক তেনেধৰণে আমিও এই কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ জীৱতত্বই মানে শ্ৰেষ্ঠতম জীৱ মনুষ্যই এই ভাগৱত নাম বস্তুক যেতিয়া গুণমালা ৰূপত গাঁওখনৰ মাজতেই হওক, অঞ্চলটোৰ মাজতেই হওক, নিজৰ বুলি ভাবি থকা বসতি স্থান, বাসস্থান, গৃহভাগীৰ চৌহদৰ ভিতৰতেই হওক, এভাগী যেতিয়া গুৰুগৃহ নিৰ্মাণ কৰি সপ্তখলপীয়া সিংহাসনৰ আমহি গৃহত বাংময় মূৰ্তিৰ নাম বস্তু গুণমালা ৰূপত প্ৰতিষ্ঠা কৰিম। আৰু সেই দিনটোৰ পৰা যিদিনালৈকে আপুনি আমি ভাগৱতৰ পদবন্ধে, ছবিচন্দে, লেচাৰী, দুলৰী, জোনা আদিৰ মাধ্যমেৰে প্ৰকাশ কৰা নীতি নিয়মক কায়, বাক্য, মন, চিত্ৰৰ দ্বাৰা সুন্দৰভাৱে আশ্ৰয় কৰি থাকিম, তেতিয়ালৈকে আমাৰ সমস্ত জনাৰে সৰ্বতো প্ৰকাৰে মংগল। আৰু যিদিনাই ভাবি ল'ম বোলে গুৰুগৃহভাগ বাহিৰত নিৰ্মাণ কৰি থৈছোঁ, প্ৰাণী হিংসাটো ভিতৰত কৰিব পাৰিম দিয়া, যিদিনাই এনেধৰণৰ কৰিম, সেইদিনাৰ পৰাই যদুবংশ যিধৰণে স্বয়ং কৃষ্ণৰ উপস্থিতিটো ধ্বংসৰ গৰাহত পৰিল, তদনুৰূপ সেইদিনাৰ পৰা নাম বস্তু আপোনাৰ মোৰ গৃহৰ মধ্যে থাকিলেও আপোনাৰ মোৰ সেইদিনাৰ পৰাই কিন্তু গৃহৰ মধ্যে অমংগল আৰম্ভ হৈ যাব। কেনে যি বেদে তোমাকো কহে তাকো নিতে পঢ়ে, তথাপি অজ্ঞানতাৰ নিতে নিতে চৰে। পিতৃ মাতৃ পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ। পিতৃ বা মাতৃ এই সংসাৰ এৰি গুচি যোৱাৰ লগে লগে বা এটা শৰীৰধাৰী মনুষ্য আত্মাতত্ব যেতিয়াই এৰি গুচি যায়, তেতিয়াই সেই শৰীৰটো হয়তো ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই অনা যায়। আৰু যেতিয়াই তেনেধৰণৰ আত্মাতত্ব ভগৱন্ত পুৰুষে প্ৰকাশ কৰিছে, উদ্ধৱ সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, মই সকলোতে আছোঁ, চেদজ অন্দজ উদ্ভিদজ জৰায়ুজ। এতিয়া সেই চেদজ অন্দজ উদ্ভিদজ জৰায়ুজৰূপী জীৱতত্বৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ মনুষ্য। এতিয়া মনুষ্য হৈ শ্ৰেষ্ঠতম জীৱ হৈ আমি নিকৃষ্ট কৰ্মক যদি আশ্ৰয় কৰোঁ বাহিৰৰ বিপৰীতে ভিতৰলৈ নিয়াৰ, তেতিয়াহ'লে সেই দিনটোৰ পৰাই আমাৰ অমংগল আৰম্ভ হৈ যায়। অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিব লাগে, কিন্তু অতিথিক ঈশ্বৰ জ্ঞান কৰাৰ ক্ষেত্ৰত যেতিয়াই আমি পক্ষপাতিত্ব কৰিম, অৰ্থাৎ আমি এক শৰণ মাৰ্গৰ
আমাৰ সমাজভাগীৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। আমাৰ গৃহলৈ অহা অতিথিজন হ'ল বামুণীয়া পন্থ। এই বুলি যদি আমি পক্ষপাতিত্ব কৰিবলৈ যাওঁ, তেতিয়াই আমাৰ অমংগল আৰম্ভ হৈ যায়। যিকোনো প্ৰকাৰে ভাগৱতৰ বিপৰীত নিয়মটো আমি যেতিয়া আশ্ৰয় কৰিম, নাম বস্তুক আশ্ৰয় কৰা এজন শৰণ ভজন ভক্তি সদাচাৰ চাৰিনমীয়া ভকত হিচাপে আমি যেতিয়াই বিপৰীত নিয়মটো পালন কৰিম, তেতিয়াই জীৱৰ লাহে লাহে অমংগল আৰম্ভ হৈ যায়। এনেধৰণে মহাভাগৱত ধৰ্মৰ কথা সেই উদ্ধৱ তোমাৰ আগত আমি প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। তুমি শুনা। হেৰা আন দেৱ ধৰ্ম কৰিয়া পৰিহাৰ মুত মাত্ৰ এক চিত মতি ভৈল যাৰ যিজনে জানিলা মই পৰম বান্ধৱ তাৰে নাম সমভাৱে জানিবা উদ্ধৱ। হেৰা উদ্ধৱ, তুমি জানিব বিচাৰিছিলা সম মানে কি? আমি তোমাক কওঁ শুনা। ৩৩ কোটি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ কথা চিন্তা নকৰি কেৱল মোৰ কথা চিন্তা কৰি জীৱন আগবঢ়াবলৈ যেই মুহূৰ্ততে সিদ্ধান্ত গ্ৰহণ কৰিব এজন মনুষ্য নামৰ জীৱতত্বই, আৰু যিজনে জানিব পাৰিলে মই সমস্তৰে পৰম বান্ধৱ, মোৰ বাহিৰে বন্ধু দ্বিতীয়জন এই সংসাৰত নাই, এই জানিব পৰা ব্যৱস্থাটোৰ নামটোৱে হ'ল, তাৰে নাম সম আবে জানিবা উদ্ধৱ। তাৰ নামেই হ'ল সম। এতিয়া আপোনাৰ মোৰ লগত এই গুণটো আছেনে নাই? যদি আমাৰ বান্ধৱ কেৱল কৃষ্ণ, উত্তৰটো পাম কেতিয়া? যেতিয়াই সন্তানটোৱে চাকৰি কৰি গৃহৰ পৰা বহু দূৰত অৱস্থান কৰিব, ঘৰৰ পৰা যাবলৈ ওলাব, তেতিয়াই আমি বিভিন্নটা উপদেশ প্ৰদান কৰোঁ। সেই উপদেশবিলাকৰ ভিতৰত দেৱঋষি নাৰদৰ দ্বাৰা উপদেশ প্ৰকাশিত হৈছে কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰ সন্মুখত, যে স্বয়ং বেদব্যাস বুলি খ্যাত হোৱাৰ পাছতো তেওঁ মতিভ্ৰম হৈছে আৰু তেওঁক দেৱঋষি নাৰদে জ্ঞান প্ৰদান কৰিছে। হেৰা ব্যাস, তুমি শুনা, মই উপদেশ দিছোঁ। অকালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ উপদেশী লোক শোক কৃষ্ণক সন্মুখ। কাল মানে সময়, সময়ৰ লগে লগে জীৱতত্বই কি কৰ্ম কৰিব লাগে এইখিনি সময়ে জীৱক পৰিৱেশ পৰিস্থিতি সাপেক্ষে শিকাই যাব। কিন্তু উপদেশী লোকশৌক কৃষ্ণক সন্মুখ। আমি পিতৃ মাতৃ হিচাপে যেতিয়া সন্তানক উপদেশ দিবলৈ যাম, তেতিয়াহ'লে আমাৰ প্ৰথম কৰ্ম কৰ্তব্য চিন্তা হ'ব কেৱল কৃষ্ণমুখী ভাৱনা সন্তানটোৰ মন মগজুৰ মাজত সোমোৱাই দিয়া, যে শুনটো তুমি মনত ৰাখিবা যে এই দুলীয়াজানৰ পৰা যেতিয়া তুমি দিল্লীত গৈ চাকৰি কৰি থাকিবা কৰ্মৰত অৱস্থাত, আমি ইয়াৰ পৰা ফ্লাইটত টিকেট কাটি গ'লেও অন্ততঃ ১.৫ দিনমান লাগিব। গতিকে আমি গৈ তোমাৰ বিপদৰ সময়ত উপস্থিত হওঁতে যেতিয়া ২৪ ঘণ্টা মান সময়ৰ প্ৰয়োজন হ'ব, কিন্তু সেইখিনি সময় হয়তো বহুত দেৰি হৈ যাব। তুমি মনত ৰাখিবা যে প্ৰত্যেক মুহূৰ্ততে তোমাৰ লগত এজন আছে, সেইজনৰ নাম হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। তেওঁৱেই হ'ল তোমাৰ বন্ধু,
তেওঁৱে হ'ল তোমাৰ পিতৃ, নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সৌহৃদ, নামেহে গতিদাতা। গতিকে প্ৰত্যেক মুহূৰ্ততে গতি দিব পৰা সৌহৃদ, বন্ধু, পিতৃ মাতৃস্বৰূপ এক বস্তু সংসাৰত আছে, তাৰ দৰ্শন হ'ল স্বয়ং কৃষ্ণস্তু ভগৱান নামৰূপত। গতিকে সেই নাম আশ্ৰয় কৰি তুমি সংসাৰ ধৰ্ম পালন কৰিবা, তেতিয়া সৰ্বতো প্ৰকাৰে তোমাৰ মংগল হ'ব। কেইজন পিতৃ মাতৃ এইখিনি উপদেশ আমি সন্তানক প্ৰদান কৰোঁ। যেতিয়া সন্তানটোৰ জন্ম বাৰ্ষিকী পালন কৰোঁ, বাৰ্থডে আহে, সেই বাৰ্থডেৰ দিনটোত যেতিয়া সন্তানে আবদাৰ ধৰে দেউতাকক মাকক, মা এইবাৰ মোৰ ৩ নম্বৰ জন্মদিন, ৩ নম্বৰ বাৰ হ'ব, গতিকে এইবাৰ তুমি মোক বাইক এখন দিব লাগিব, নহ'লে স্কুটি এখন দিব লাগিব, নহ'লে বিভিন্ন ধৰণে সন্তানে পিতৃ মাতৃৰ আগত আবদাৰ ধৰে। আৰু পিতৃ মাতৃও যিহেতু 1,80,000 মান দৰমহাই পায়, সেইকাৰণে বাইক এখন দিয়াটো বৰ বেছি এটা চিন্তা নকৰে। কিন্তু শাস্ত্ৰই কৈছে সেইখিনি মুহূৰ্ততো যদি সন্তানটোক ভাগৱত ধৰ্ম শিকাব পাৰোঁ, বোলে সোণটো তোমাক প্লেন লাগিলেও আনি দিম, তুমি চিন্তা নকৰিবা। কিন্তু বাৰ্থডেটো যিহেতু তোমাৰ, গতিকে তুমি প্ৰথম নামঘোষাৰ মাধ্যমেৰে কেইভাগিমান প্ৰাৰ্থনা মুখস্থ কৰা, যি প্ৰাৰ্থনাৰ মাধ্যমেৰে তুমি ভকত সেৱা ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ শিকিব লাগিব, তেতিয়াহে তোমাক বাইকখন আনি দিম। কেইজন পিতৃ মাতৃ আমি এই উপদেশ সন্তানক প্ৰদান কৰোঁ? যদি সন্তানক এই উপদেশ আমি প্ৰদান কৰিছোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত ই ভাগৱত ধৰ্ম শাস্ত্ৰৰ লগত মিলি যায়। আৰু যদি তাক পালন কৰা নাই, তেতিয়াহ'লে ই ভাগৱত ধৰ্ম হ'ব নোৱাৰে। তেনেধৰণে বিভিন্ন পদচন্দে ছবিচন্দে ভাগৱতৰ স্কন্ধত প্ৰকাশিত হৈছে যে যেতিয়া কপিল প্ৰভুৰ অৱতাৰ হৈছে এই সংসাৰত, পিতৃ কৰ্দমৰ ঔৰসত, মাতৃ দেৱহূতিৰ গৰ্ভত, তেতিয়া পিতৃ ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি পুত্ৰ কৰ্দমে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে ভগৱন্তক সন্তুষ্ট কৰিবলৈ। তাৰমানে পিতৃদেৱো ভৱ, পিতৃৰ আজ্ঞা পালন কৰি আমিও সন্তানবিলাকে বিদ্যালয়ত যেতিয়া নামটো লগাই লওঁ, তাৰ দৰ্শন প্ৰকাশিত হৈছে ছাত্ৰানাং অধ্যয়নং তপ। ছাত্ৰৰ অৱস্থাত অধ্যয়ন কৰাটো হ'ল পিতৃক সন্মান দিয়া, মাতৃক সন্মান দিয়া সেই ব্যৱস্থাটো। পিতৃদেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰাৰ প্ৰথম দৰ্শন হ'ল ছাত্ৰ হিচাপে যেতিয়া দেউতা আৰু মায়ে আমাক বিদ্যালয়ত নামটো লগাই দিব, সেইদিনাৰ পৰা আমি ছাত্ৰ হিচাপে অধ্যয়ন কৰাটোৱে হ'ল আমাৰ তপস্যা। ছাত্ৰানাং অধ্যয়নং তপ। কিমান বছৰ? 10,000 বছৰ। তাৰ দৰ্শন আমাৰ শৰীৰটোত থকা 11টা ইন্দ্ৰিয়ৰ মনক বাদ দি বাকী 10টা ইন্দ্ৰিয়ক আমি নিয়ন্ত্ৰণ কেনেকৈ কৰিব লাগে, তাক জানিবৰ বাবে, মনটোক বুজিবৰ কাৰণে 10,000 বছৰ কৰ্দম ঋষিয়ে সৰস্বতী নদীৰ তীৰত গৈ তপস্যা কৰা দৰ্শন প্ৰকাশিত হৈছে। 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থাখিনি বিদ্যালয়ৰ পাঠ্যপুথিৰ মাধ্যমেৰে, শিক্ষাগুৰুৰ শিক্ষাদানৰ মাধ্যমেৰে আমি আশ্ৰয় কৰা। 10,000 বছৰ। তাৰ পাছত বিবাহ কাৰ্যত উপনীত হ'ল স্বয়ম্ভুৱ মনু ঔৰসজাত শতৰূপাৰ কন্যা আকুতি, প্ৰসূতি আৰু দেৱহূতি নামৰ 3গৰাকী কন্যাৰ ভিতৰত দেৱহূতি নামৰ 2টা গৰাকীক কৰ্দমে ধৰ্মপত্নী হিচাপে গ্ৰহণ কৰিছিল। তাৰ অৰ্থ হ'ল যে 2টা অৰ্থাৎ 2টা কুলৰ হিত সাধন কৰিব পৰা গুণেৰে যিগৰাকী কন্যা বিভূষিত হৈছে, তেওঁক শাস্ত্ৰই 2টা বুলি প্ৰশংসা কৰিছে। এতিয়া আমি শুৱে বাৱে বহি থকা সমস্ত জনাই হয়তো পিতৃ মাতৃ হৈছোঁ, পুত্ৰই হওক বা কন্যাই হওক, কোনো কথা নাই। যদি কন্যাৰ পিতৃ হৈছোঁ বা মাতৃ হৈছোঁ, তেতিয়াহ'লে আমাৰ কন্যাগৰাকী শাস্ত্ৰসন্মতে 2টাৰ উপাধিৰে প্ৰশংসা কৰিব আমি পাৰিছোঁনে নাই পৰা সমাজৰ পৰা? যদি পাৰিছোঁ, তেতিয়াহ'লে শাস্ত্ৰৰ লগত মিলিছে। জন্ম দিয়া পিতৃ মাতৃৰ কুল আৰু বিয়া হৈ যোৱা স্বামীৰ কুল, 2টা কুলৰে উদ্ধাৰৰ হেতু যি গুণ
যি চৰিত্ৰ আমি আশ্ৰয় কৰিব লাগে, সেই চৰিত্ৰ পিতৃ মাতৃৰ গৃহত পিতৃ মাতৃয়ে শিকাই পঠিয়াইছে নে নাই পঠিওৱা? যদি নাই পঠিওৱা তেতিয়াহ'লে গালি গালাজ খাওঁ আৰু জিৰ পৰা। বোলে মাৰে বাপেৰে শিকাই নপঠালে নেকি ঘৰত কেনেকৈ তাঁত বব লাগে, কেনেকৈ মাটি ৰুব লাগে? এই যে অকণমান গালিটো আহে কেৱল কন্যাগৰাকীৰ শিৰতে নপৰে, তাৰ দুখটো পিতৃ মাতৃৰ গাত পৰে। সেইকাৰণে আমি এইটো বাস্তৱ সমাজ ব্যৱস্থাত আমাৰ প্ৰত্যেকৰে এনেকুৱা কথাবিলাক জ্ঞাত, মানে আমি সকলোৱে জানো এইবিলাক কথা, কিন্তু তাক শুদ্ধ ৰূপটো শাস্ত্ৰসন্মতে পালন কৰিবলৈ আমি অকণমান অৱহেলা কৰোঁ। আৰু দেৱহূতিয়ে মাতৃ হৈও পুত্ৰ কপিলৰ চৰণত ঈশ্বৰ সদি জ্ঞান কৰি প্ৰশ্ন নিবেদন কৰিছে, জানিব বিচাৰিছে ভক্তিৰ বিষয়ে। এতিয়া সংসাৰ ধৰ্ম পালন কৰোঁতে আপুনি আমি মাতৃ হিচাপে যেতিয়া সন্তানটোৰ সন্মুখত একেবাৰে সহজ ভাষা হ'ল ভাতৰ কাঁহীখন যেতিয়া আমি আগবঢ়াই দিম, তেতিয়া সন্তানটোক আমি কৃষ্ণ বুলি ক'বলৈ মাতৃগৰাকীয়ে লাজ কৰোঁ। কৃষ্ণ বুলি কৈ সিদ্ধান্তৰ পাত্ৰভাগী আগবঢ়াই দিবলৈ আপুনি আমি লাজ কৰোঁ। নিজৰ ল'ৰাটোকনো কৃষ্ণ বুলি কয়নে? কিন্তু শাস্ত্ৰত সেইটোৱে উপদেশ দিছে ভাগৱত ধৰ্মৰ, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। কাৰ আগত আগবঢ়াই দিম এইটো ডাঙৰ কথা নহয়। সেই আগবঢ়াই দিব বিচৰা ব্যক্তিজনে যিজনৰ আগত আগবঢ়াই দিম সেইজন তোমাৰ স্বামী নে, সেইজন তোমাৰ পিতৃ নে, মাতৃ নে, তোমাৰ সন্তান, এইটো তোমাৰ বিচাৰ্য বিষয় নহয়। তেওঁ শৰীৰৰ ভিতৰত থকা আত্মাৰ ৰাম তত্ত্বটো আপুনি মই যদি দৰ্শন পাইছোঁ, পাবলৈ চেষ্টা কৰিছোঁ শাস্ত্ৰসন্মতে, তেতিয়াহ'লে কৃষ্ণ বুলি কৈ তুমি আগবঢ়াই দিয়া। তেওঁ তোমাৰ পুত্ৰও হ'ব পাৰে, কন্যাও হ'ব পাৰে, বোৱাৰীও হ'ব পাৰে, কোনো কথা নাই। তোমাৰ ভাৱনা কৃষ্ণকেন্দ্ৰিক ভাগৱত ধৰ্ম। গতিকে এনে ধৰণৰ যিবিলাক কথা ভাগৱত ধৰ্মৰ ভিতৰত সন্নিৱিষ্ট হৈ আছে, তাৰে প্ৰথম দৰ্শনটো প্ৰকাশ কৰিলে যে আন দেৱ ধৰ্মক কৰিয়া পৰিহাৰ মুত মাত্ৰ একচিত মতি ভৈল যাৰ, যিজনে জানিলা মই পৰম বান্ধৱ তাৰে নাম সম আবে জানিবা উদ্ধৱ। এনেধৰণে খুব সুন্দৰ দৰ্শন প্ৰকাশিত হৈছে। দ্বিতীয় ভাগৱত ধৰ্মৰ দৰ্শনটো যদি আমি চাবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে ঋষভ প্ৰভুৱে যেতিয়া তেওঁৰ পুত্ৰসকলক 100জন পুত্ৰক জ্ঞান দিবৰ নিমিত্তে ব্ৰহ্মাৱৰ্ত দেশলৈ লৈ গৈছিল, একদিনা পুত্ৰ গণ লয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেখে পাছে প্ৰৱেশ ভৈলন্ত। ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি, প্ৰণামী বখিলা পুত্ৰ গণ সংগে কৰি। প্ৰথম সন্তান কেইজনক লগত লৈ যেতিয়া ব্ৰহ্মাৱৰ্ত দেশত উপস্থিত হ'ল, তেতিয়াই ঋষভ প্ৰভুৱে সমস্ত জনা ঋষিমুনিক মান্যতা প্ৰদান কৰি ভক্তিৰ সেৱাভাগি নিবেদন কৰিছে। নক যিটো দেই উপদেশ তাকে সে দক্ষিণা বুলি নাহি কৈ সন্দেহ। মোক জনাৰ পাছত যিজনে কৰ্ম মলটো ত্যাগ কৰিলে তাকে সেই শৌচ বুলি জানা মহাবল, তাৰ নাম শৌচ। এতিয়া কৰ্মমল মানে কোনটো? স্বাভাৱিক চিন্তা, যৌথ পৰিয়াল এটাত এটাই লেট্ৰিন বাথৰুম, একেলগে 3জন মানৰ যেতিয়া বাহিৰ ফুৰিবৰ সময় হয় তেতিয়া খেলি মেলি লাগি নাথাকেনে? এই ওলাব হ'ল নে নাই, দৰ্জাত ঢকিয়াই থাকিব লগা হয়। একদম বাস্তৱসন্মত সঁচা কথা, প্ৰত্যেকৰে জ্ঞাত। আৰু যেতিয়াই সিজন ওলাই আহিব, ইজন সোমাই গৈ যেতিয়া বাহিৰ ফুৰি ধুনীয়াকৈ গা পা ধুই শৌচাচাৰ নিয়ম পালন কৰি আহিব, তেতিয়া বাহিৰত আহি বাকীজনক বোলে এতিয়াহে ভাল লাগিছে দেই, গোটেই শৰীৰটো ভাল লাগি যায়।
এই যিটো বাস্তৱসন্মত সঁচা কথা, শাস্ত্ৰই কৈছে শৌচাচাৰ নিয়ম সেইটোৱে, শৌচগুণ সেইটোৱে। কোনটো? এজন ব্যক্তিৰ অন্যজন ব্যক্তিৰ প্ৰতি যেতিয়াই যেতিয়াই মনত বেয়া চিন্তাটো আহি যাব, বোলে তেওঁ মোক নামলৈ নেমাতিলে, তাকো মই চাই ল'ম, মই নাম নেপাতিম নি এদিন। সি মোক আজি তেনেকৈ ক'লে, তাকো মই সময় সুবিধা অনুসৰি তাকো মই এদিন এসেকা দিব লাগিব। এই বুলি যিমানে ভাবি থাকিম, সিমানে মন আৰু শৰীৰটো অশান্তি পাই থাকিব। যিমানে সেই ভাৱনাটো আপোনাৰ মোৰ মনত অহাৰ লগে লগে বোলে বা এই আমাৰ গাতে দুখ, আপুনি এনেকৈ যে ক'লে টানকৈ, গতিকে আমাৰ হয়তো বাক্য বচনত স্বভাৱত কিবা এটা অপৰাধ হৈ গ'ল, যাৰ বাবে আপুনি আমাক এনেকৈ টানকৈ ক'লে। আৰু ক'বই দিয়কচোন, আপুনি মোৰ ককাইদেউৱে হয় সম্পৰ্কত, গতিকে ভায়েকক টানকৈ কোৱাটো আপোনাৰ অধিকাৰ আছে। গতিকে মোৰ ভুলখিনি আপুনি আগলৈ এনেকুৱা শুধৰাই দিব। এই বুলি যদি কৃষ্ণ বুলি কৈ দিব পৰা যায়, জানিব তাৰ নামটো হ'ল শৌচ। মানে যিমানে বেয়া ভাৱনাটো আহোঁতে তৎমুহূৰ্ততে এৰি দিব পৰা গুণটোৰ নামেই হ'ল শৌচ। এৰিছোঁ কিমানে সেইটো গুণ, ৰাখিছোঁ কিমানে সেইটো ব্যৱস্থা, সেইটো আমি নিজেহে বুজি পাম। ৰাম মোতে চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰে নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। তাকে বুলি ভাগ্য যিটো জানিলে আমাক, শুনা প্ৰাণ সখীয়াবে লাভ বুলি যাক। তুমি সুধিছিলা উদ্ধৱ যজ্ঞ কাক বোলে? তাৰ শাস্ত্ৰসন্মত নামাকৰণ যে মূত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰে নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। যজ্ঞ সেইটোৰ নাম যে মোৰ চিন্তাত থাকি এজন শৰীৰধাৰী জীৱতত্ব যি কৰ্ম কৰিব, ধৰ্মলৈ ৰূপান্তৰিত কৰিব কৰ্মক, তাৰ নামেই হ'ল যজ্ঞ। এতিয়া ভগৱন্ত ক'ত আছে? যজ্ঞৰ উত্তৰটো আমি তেতিয়াহে পাম, ভগৱন্ত ক'ত আছে। শাস্ত্ৰে আমাক প্ৰকাশ কৰিছে। প্ৰথম উদ্ধৱৰ আগত ক'লে যে মই ক'ত থাকিম? তিৰুধায়ম প্ৰৱেশটো হয়ং শ্ৰীমদ ভাগৱতাৰ নৱম। মই ভাগৱত নামৰ মহাসমুদ্ৰত থাকিম। তেনয় বাংময় মূৰ্তি, মোৰ ৰূপটো হ'ব নাম ৰূপ শব্দ ব্ৰহ্ম। নাৰদৰ আগত ক'লে নাহম তিষ্ঠামি বৈকুণ্ঠে, যোগিনাং হৃদয় নশ্য মদ ভক্ত যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। সেই নাৰদত বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠতো মই নাথাকো ৰৈ, যোগীৰো হিয়াৰী সমুদায় থাকোহো ভকতৰ কীৰ্তন চাই। ভগৱন্ত ভকতৰ মাজত আছে। কপিল প্ৰভুৱে মাতৃৰ আগত কি বুলি ক'লে? ভগৱন্ত ক'ত আছে? ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবা তিমান। যে সেই মা, মোৰ ২ নম্বৰ ৰূপটো হ'ল ভকতৰ ৰূপ, অৰ্থাৎ মই ভকত ৰূপত সংসাৰত থাকিম। উদ্ধৱক ক'লে মই নাম ৰূপত থাকিম, অৰ্থাৎ মূল দৰ্শনটো হ'ল কৃষ্ণ তুমি আছা খেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি সকলোৰে হৃদয়ৰ মাজত আছা, কিন্তু পৰম সত্যটো উপলব্ধি কৰিব নোৱাৰাৰ বাবে তোমাৰ কৃপা লাভৰ অৰ্থে তোমাক বিচাৰি আমি প্ৰথম নামঘৰলৈ যাওঁ, মন্দিৰলৈ যাওঁ, মছজিদলৈ যাওঁ, গীৰ্জাঘৰলৈ যাওঁ, গছৰ তললৈ যাওঁ। তো ভগৱন্ত আছে ক'ত? সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি। মই সকলোতে ব্যক্তমান হৈ আছোঁ। যদি বিচাৰিব জানা, তেতিয়াহ'লে হৃদয়ৰ মাজতে ভগৱন্ত পুৰুষৰ দৰ্শন হৈ যায়। এতিয়া যজ্ঞ হ'ল সেইটো। কোনটো? মোতে চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম। মোতে চিত্ত অৰ্পণ কৰি গৃহৰ মধ্যে থকা পুত্ৰক পুত্ৰবৎ মৰম স্নেহ আগবঢ়োৱা, গৃহৰ মধ্যে থকা ধৰ্মপত্নীগৰাকী পত্নী হিচাপে গ্ৰহণ কৰি তেওঁক মান্যতা প্ৰদান কৰা।
পত্নীগৰাকীও হৃদয়ৰ মাজত কৃষ্ণস্তু ভগৱান আছে বুলি জানি স্বামীজনক ঈশ্বৰ জ্ঞান কৰা। প্ৰথম তোমাৰ গৃহৰ মধ্যে নিয়মটো পালন কৰা। মোতে চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰে নাম যজ্ঞ সখী। তাৰপিছত তোমাৰ গৃহলৈ যিজন আহিব অতিথি দেৱো হ'ব, অতিথিক ঈশ্বৰ জ্ঞান কৰা। অতিথিৰ ক্ষেত্ৰত যদি পক্ষপাতিত্ব কৰোঁ তেতিয়াহ'লে নহ'ব। সেই অতিথিজনে আকৌ তোমাক আহি যেতিয়া সেৱা নিবেদন কৰিব, বোলে ককাইদেউ নহয় বৰদেউতা, এনেকুৱা তেনেকুৱা এটা অৱস্থাত বিপদত পৰিলোঁ, আপুনি এক কণিকা কৃপা কৰি ফালেগে অকণমান সহায় কৰক। বোলে কি বিপদত পৰিলা? ল'ৰাটোৰ এডমিশ্যন ফিজ 15,000 আছে, 10,000 5,000 এতিয়া লাগেই কালিলৈ ভিতৰত, মই ক'ত বিচাৰি পাম? সেই মুহূৰ্তত আপোনাৰ মোৰ ভাৱনা কি হ'ব? এতিয়া আপোনাৰ মোৰ ভাৱনা কি হ'ব? বোলে অহা মাহত ছোৱালীজনী বিয়া, সোণৰ অলংকাৰত সোণাৰীক দিবগৈ লগা হৈছে 1.5 লাখ টকা, তাৰে 1 লাখ দিছোঁহে, 50,000 আছে দিবলৈ। পেণ্ডেলটোতে 1,20,000 লাগে, সেই দিছোঁহে 50,000 টকা, বাকী 70,000 আছে দিবলৈ। আকৌ তেনেকুৱাতে তই 5,000 বিচাৰিছ, নাই মই দিব নোৱাৰে, তই বেলেগৰ ওচৰলৈ যা। এতিয়া এইটো হ'বনে ভাৱনা? নে বোলে তই বিপদত পৰিলি, কিন্তু মোৰো বিপদো উপায়, এতিয়া উপায় নাই, আহিছ যেতিয়া কাম এটা কৰ, গোটেইটো মই তোক দিব নোৱাৰোঁ, কিন্তু তোক মই কিবা এটা ঠেলা মাৰি দিছোঁ, বাকী তই যোগাৰ কৰচোন বাৰু যেনে তেনে, নোৱাৰিলে বাৰু মই কিবা এটা ৰাতিলৈ চিন্তা কৰি চাম, মোৰো বিপদ কিন্তু সমানে। এতিয়া কোনটো কৰিছোঁ সেইটো আমি নিজেহে বুজি পাম। গতিকে ভাগৱত ধৰ্ম পালন কৰাটো ইমান সহজো নহয়, কিন্তু ইমান টান কামো নহয়। গতিকে ভগৱন্তত চিত্ত অৰ্পণ কৰি থাকি যদি সেই 10,000 বা 5,000 টকাটোৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰ নথকাও নহয়, উপায় নথকাও নহয়। প্ৰত্যেক দিনাই যদি গুৰু সেৱা কৰোঁ পুৱা গধূলি এজন ব্যক্তিয়ে, তেতিয়াহ'লে দিনটো গুৰু সেৱা ৰাতিপুৱাতে কৰি ওলাই যাওঁতে যি ইনকম হ'ব, দিনটোত আয় হ'ব, সেই আয়ৰ পৰা ন্যূনতম 1 অংশ আমি প্ৰকৃততে 4 ভাগ কৰিব লাগে। আমাৰ উপাৰ্জনৰ অংশটো 4 ভাগ কৰিব লাগে। এতিয়া সেই 4 ভাগ নকৰিলে অন্ততঃ উপাৰ্জনৰ ন্যূনতম 1 টকা এটা যদি ঘূৰি আহি আমি সন্ধিয়া গুৰু সেৱা কৰোঁতে তাতেই পাত্ৰ এটাত 1 টকা এটা ৰাখি থওঁ, এখন গৃহত এজন ব্যক্তিয়ে এদিনত 1 টকাকৈ ৰাখিলে 365 দিনত 365 টকা হ'ব। ঘৰখনত যদি 5জন ব্যক্তিয়ে গুৰু সেৱা কৰে এদিনত 1 টকাকৈ দি, তেতিয়াহ'লে 5 টকা হয়। 365 দিনত এদিনত 5 টকাকৈ হ'লে কিমান টকা হ'ব? সেইটো দুখীয়া নিচলাৰ কাৰণে আমি আগবঢ়াব লাগে। দ্বিতীয়তে, গাঁওখনত যদি প্ৰত্যেকজনে এদিনত 1 টকাকৈ ৰাখোঁ, 100 ঘৰ ব্যক্তিত এদিনতে 100 টকা, 365 দিনত কিমান টকা হ'ব? যিটো অৰিহণা আমি বছৰেকৰ মূৰত বাৰ্ষিক নামষাৰ পাতোতে উন্নয়ন সমিতিৰ সভাপতি সম্পাদকৰ সন্মুখত যদি পাত্ৰটো আমি আগবঢ়াই দিয়ে, এইটো আমাৰ ভকতলৈ আগবঢ়োৱা, তেতিয়াহ'লে টাইলছ পৰ্যন্ত সুন্দৰভাৱে আমি লগাব পাৰিম। কোনো চাকৰিয়ালৰ ওচৰলৈ গৈ, কোনো চৰকাৰৰ ওচৰত গৈ নামঘৰৰ সাহায্য বিচাৰি আমি যাব লগা নহয়। যদি নামঘৰত ব্যৱহাৰ নহয়, নামঘৰত টাইলছ লগালোঁ, টিনপাত লগালোঁ, ফেন আছে, সকলোখিনি সুবিধা আছে, এতিয়া ধনখিনি পঠাম ক'লৈ? সেই ধনখিনি আমি প্ৰত্যেক বছৰে লাহে লাহে গাঁওখনত 2জন, একেবাৰে এজন ছাত্ৰ, এগৰাকী ছাত্ৰী, দুখীয়া বুলি যাক আমাৰ গাঁওখনত বিবেচিত হৈছে, তেওঁলোকক আমি এডমিশ্যনৰ ফিজটো তাৰ পৰা আগবঢ়াই দিওঁ। সেইটো মানৱ সেৱা। এতিয়া মানৱ সেৱা কৰিবলৈ উপায় ঢেৰ আছে, আপুনি মই কৰাতহে বল মাত্ৰ, ভাবিলেই ভগৱন্তক পাই, ভাবি ভক্তি। এতিয়া কৰিবলৈ চিন্তা কৰোঁ কিমান জানে, সেইটো ডাঙৰ কথা। গতিকে আমি বৰ্তমান ভগৱন্ত উদ্ধৱৰ প্ৰশ্নৰ উত্তৰ ভগৱন্ত পুৰুষে প্ৰকাশ কৰি আছে সুন্দৰভাৱে, আৰু বৰ্তমান পদবন্ধে প্ৰকাশ কৰিছে, তাৰে নাম যজ্ঞ সখী কৈলৈতো মৰ্ম। আমি কৰা কৰ্মটোকে শাস্ত্ৰ যজ্ঞ বুলি কৈছে। যদিহে তাত ভাৱনাটো ঈশ্বৰমুখী হয়, তাত যদি জনকল্যাণমুখী চিন্তা থাকে। সৰু সৰু ল'ৰাখিনিক আমি কোন পথেদি নিলে মানে সোনকালে তেওঁলোকক ভকতিৰ মাজলৈ আনিব পাৰিম, এইখিনিতো ব্যাখ্যা হিচাপে হৈছে, কিন্তু ইভাগে আপুনি কথাটো বুজা। আৰু দম্পতীসকলে সংসাৰ এখন পাতিছে, বিয়া বাৰু পতাৰ পিছত সংসাৰ এখন যেতিয়া হৈছে, তেওঁলোকে কেনেকৈ চলিব লাগিব, কি কৰিব লাগিব, তাৰো দুআষাৰ আমি আগবঢ়াবৰ কাৰণে সেৱাৰে নিবেদন কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বাপজনাৰ চৰণ কমলৰ যোগেদি সবাৰো শিষ্যনত আমি ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। ইতিমধ্যে আমাৰ সীমিত জ্ঞানেৰে আপোনাৰ সবৰ আজ্ঞা শিৰোগত কৰি
কথাখিনি পদবন্ধে আগবঢ়াই দিয়া হৈছে আৰু চেষ্টাও কৰা হ'ল। তাৰ মাজতে যথেষ্টখিনি খুঁটি নাতি ৰৈ গৈছে। প্ৰথম কথা হ'ল যে পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ আমি যেতিয়াই ৰচনা কৰিব পাৰিম তেতিয়াই জীৱতত্বৰ পৰম মংগল সাধন হয় সমস্ত জনাৰে। স্বামী, পত্নী, পুত্ৰ, সমস্ত পিতৃ মাতৃৰ সহিতে যে সৰুতে পুলি এটা ৰুবলৈ চেষ্টা কৰোঁতে সেই পুলিটো আমি যেনেধৰণে ৰুম, যি পুলি ৰুম সেই পুলিটোৰ পৰা আমি বিচৰা ধৰণে ফল লাভ কৰিব পাৰিম। ধৰি লওক আমি এটা আম পুলি ৰুলোঁ, কিন্তু সেই আম পুলিটো আমি জেউৰা জপনা নিদিয়াকৈ মুকলিতে ৰুই থলোঁ, স্বাভাৱিকতে সেই পুলিটো গৰু ছাগলীৰ পৰা সি ৰক্ষা পাব নোৱাৰে। ঠিক তেনেধৰণে আমি সন্তান এটি পৃথিৱীলৈ আনিবৰ বাবে চেষ্টা কৰিলে সেই সন্তানটিক ৰক্ষা কৰিব পৰা একমাত্ৰ দৰ্শন হ'ল কেৱল কৃষ্ণস্তু নাম। যেনেকৈ ৰজা পৰীক্ষিত এই সংসাৰলৈ অহাৰ আগত অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰৰ শৰৰ আঘাতৰ পৰা মাতৃ উত্তৰাৰ গৰ্ভতে ৰক্ষা পাইছিল কেৱল ভগৱন্ত পুৰুষৰ কৃপাধন্য হোৱাৰ বাবেহে, আৰু যাৰ বাবে তেওঁৰ নাম হ'ল বিষ্ণুৰাত, অৰ্থাৎ গৰ্ভতেই ভগৱন্তক দৰ্শন পাইছে, তাৰ বাবে নাম হৈছে বিষ্ণুৰাত। তাৰ পাছত তেৰাই অপৰাধ কৰ্ম কৰিছে, ব্ৰাহ্মণৰ লগত শৃংগী মুনিৰ ওচৰত শ্ৰমিক মুনিৰ পুত্ৰৰ দ্বাৰা শৃংগী মুনিৰ দ্বাৰা অভিশাপ লাভ কৰিছে। তাৰ পাছতো পৰম মংগলৰ কাৰণে কেৱল শুকগুৰুৰ কৃপাধন্য হৈ কৃষ্ণ নামহে আশ্ৰয় কৰিছে। সেইকাৰণে আমি জন্মবাৰ্ষিকী যিটো বাৰ্থডে আয়োজন কৰোঁ, সেই বাৰ্থডেটোত যাতে আমি কেৱল ভকতৰ সংগ লাভ কৰিব পাৰে সন্তানটোৱে, আৰু সন্তানটোক আমি বুজাবলৈ চেষ্টা কৰিব লাগিব যাতে পিতৃ মাতৃয়ে সেৱাভাগটো কৰিমেই, কিন্তু কৰাৰ লগে লগে প্ৰাৰ্থনা ভাগ যাতে সন্তানটোৱে আঁত ধৰিব পাৰে। সন্তানটোৱে যেতিয়া প্ৰাৰ্থনা ভাগ আঁত ধৰিব তেতিয়া তাৰ এটা জ্ঞান লাভ হয়। কিন্তু সেই সেৱাভাগ সন্তানটোৱে কৰিবলৈ যোৱাৰ আগত ঋষভ প্ৰভুৱে যেনেকৈ সেৱাভাগ নিবেদন কৰিছে, পিতৃ মাতৃয়ে প্ৰথম সেই আদৰ্শটো আমি দেখুৱাব লাগিব। যিকোনো প্ৰকাৰে আমি জ্যেষ্ঠসকলে এটা পৰিৱেশ ৰচনা কৰিলেহে আমাৰ উঠি অহা প্ৰজন্মৰ খুব সুন্দৰভাৱে এই সমাজখন শান্তি শৃংখলা বজাই ৰাখি গঠন কৰিব পাৰিব। এনেধৰণে ভাগৱতে সুন্দৰভাৱে সিদ্ধান্ত দিছে। প্ৰহ্লাদ চৰিত, ধ্ৰুৱ চৰিত, এতিয়া আমি ভাৱৰীয়াসকলৰ লগতে যিহেতু উঠি অহা প্ৰজন্মই ভাওনা কৰিব, তো গুৰুজনাৰ কৃষ্টি সংস্কৃতিক আমি যিমানে সুন্দৰভাৱে আশ্ৰয় কৰিম সিমানে সমাজ সৰ্বাংগ সুন্দৰ হ'ব। যিমানে গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ পৰা নিজক আঁতৰাই ৰাখিম সিমানে জীৱতত্ব অমংগলৰ দিশেৰেহে আমি আগবাঢ়িম। কিয়নো ইতিমধ্যে আমি পদবন্ধে আশ্ৰয় কৰা হৈছিল, ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। যদি সন্তানটোক সমাজে এভাগি ভাও ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰি সন্তানটোৰ নাম প্ৰস্তাৱ কৰিছে, পিতৃ মাতৃয়ে তাত বাধা আগবঢ়াব নালাগে। পিতৃ মাতৃয়ে যদি কয় নহয় তাৰ মেট্ৰিক পৰীক্ষা আছে, সি কেনেকৈ ভাওনা কৰিব, এতিয়া 3 দিনমানৰ পাছতে মেট্ৰিক পৰীক্ষা, সেইখিনিতো আমি দায়িত্ব ল'ব লাগিব যে মেট্ৰিক পৰীক্ষাৰ আগত আমি ভাওনা ভাগ পাতিম নে নেপাতিম, সেইটো চিন্তা জ্যেষ্ঠসকলে কৰিব লাগিব। জ্যেষ্ঠসকলে যিটো পথ আগবঢ়াব সেইটোৱে হ'ব উঠি অহা প্ৰজন্মৰ ভাৱে শুদ্ধ আৰু অশুদ্ধ পথ মাইলৰ খুঁটি। অৰ্থাৎ ভাগৱতে কৈছে, অ শ্ৰেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, দেখা দেখি অন্যে তাকে বোলে ধৰ্ম। সমাজত জ্যেষ্ঠ বা শ্ৰেষ্ঠ হৈ যদি আমি নিকৃষ্ট কৰ্মটোক দেখুৱাই থাকোঁ কৰি, তেতিয়াহ'লে উঠি অহা প্ৰজন্মই সেইটোকে ভাল বুলি আশ্ৰয় কৰে। সেইকাৰণে আমি জ্যেষ্ঠ হিচাপে, ব্যাখ্যাকাৰ হিচাপে, নামাচাৰ্য হিচাপে, নামঘৰীয়া হিচাপে, পাঠক হিচাপে যেতিয়া নিজক সমাজৰ আগত আমি দাঙি ধৰিম, তেতিয়া আমি সৰ্বতোপ্ৰকাৰে আমাৰ স্বভাৱটো শাস্ত্ৰসন্মতে কৰি ল'ব লাগিব। কাৰণ উপদেশী লোকহৌক কৃষ্ণক সন্মুখ, আৰু তেতিয়াই তোমাৰ স্বভাৱ, তোমাৰ আচাৰ আচৰণৰ দ্বাৰা সমাজৰ উঠি অহা প্ৰজন্ম আকৃষ্ট হ'ব, আৰু আকৃষ্ট হৈ তেওঁলোকে সেই পথটো সুন্দৰভাৱে আঁকোৱালি ল'ব। এই দৰ্শন কেৱল জ্যেষ্ঠজনৰ হাততহে আছে, এই দৰ্শন কেৱল শ্ৰেষ্ঠজনৰ হাততহে আছে। গতিকে আমি সেৱাভাগ নিবেদন কৰা হৈছে যে ধ্ৰুৱ চৰিত্ৰৰ ভাওনা ভাগীত
উত্তানপাদ ৰজা, তেওঁ দুগৰাকী কন্যা সুনীতি আৰু সুৰুচি, দুইগৰাকী কন্যাৰে দুজন সন্তান ধ্ৰুৱ আৰু উত্তম। সুনীতিৰ পুত্ৰ হ'ল ধ্ৰুৱ আৰু সুৰুচিৰ পুত্ৰ হ'ল উত্তম। দুইগৰাকীৰে নামেৰে আমি পৰিচয় পাম। সুৰুচি মানে নামটোৰ অৰ্থ হ'ল যিগৰাকীয়ে কেৱল ৰুচিৰ প্ৰতিহে আকৃষ্ট। যেনেকৈ আমি ৰাতিপুৱা ভাত সাজ খাওঁতে মাছ অকণ নহ'লে খাব নোৱাৰোঁ, দুপৰীয়া যেতিয়া ভাত সাজ খামছে মাংস অকণ হোৱা হ'লে আকৌ ৰাতি আকৌ বেলেগ এটা জুতি বিচাৰোঁ, সেইটো হ'ল ৰুচি। গতিকে নামেই যাৰ পৰিচয়, এগৰাকী পত্নীৰ নাম হ'ল ৰুচি। তেওঁ কেৱল খাদ্যাভাস ভাল হোৱাটো বিচাৰে, তেওঁ কেৱল বিলাসিতা জীৱনৰ প্ৰতিহে আকৃষ্ট। আৰু সুনীতি যাৰ নামেই পৰিচয় যে তেওঁ কেৱল ভাল নীতি নিয়মৰ মাধ্যমেৰে সুচিন্তাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াব বিচাৰে। গতিকে আমি এতিয়া উত্তানপাদ ৰজা, অৰ্থাৎ যাৰ এখন ভৰি সদায় দাং খাই থাকে, পাদ মানে হ'ল ভৰি, উত্তানপাদ যাৰ এখন ভৰি সদায় দাং খাই থাকে, কোনফালে দাং খাব? সুৰুচিৰ ফালে নে সুনীতিৰ ফালে? যদি আধ্যাত্মিক দৰ্শন চিন্তা কৰোঁ যে স্বামী হ'ল তেওঁ, স্বামী হোৱাৰ পাছত তেওঁৰ ভৰি চিন্তা ভাৱনা দাং খাব লাগিব কোনফালে? যে সুনীতিৰ ফালে নে সুৰুচিৰ ফালে? তাৰ ওপৰতে নিৰ্ভৰ কৰিব তেওঁ শ্ৰেষ্ঠ স্বামী হ'ব পাৰিছেনে নাই পৰা। দ্বিতীয়তে সুনীতি আৰু সুৰুচিৰ চাৰিত্ৰিক বৈশিষ্ট্য আজি ৰাতিলৈ ভাওনাত আপোনাৰভাৱে দৰ্শন পাব। যে যেতিয়া সন্তানটি উত্তম আৰু মাতৃ সুৰুচি আৰু উত্তানপাদ যেতিয়া সিংহাসনত বহি আলাপ আলোচনা কৰি আছিল, তেতিয়া বৈমাতৃ সুনীতিৰ পুত্ৰ ধ্ৰুৱয়ো পিতৃৰ পৰা অকণমান মৰম পাবৰ বাবে পিতৃৰ কোলাত গৈ উঠিব বিচাৰিছিল। আৰু তেতিয়াই বৈমাতৃয়ে ধ্ৰুৱক নানা ককৰ্থনা কৰি গালি গালাজ পাৰিছে। আৰু সমস্তখিনি গালি সপনিৰ কথা যেতিয়া পুত্ৰ ধ্ৰুৱই গৈ মাতৃ সুনীতিৰ আগত অৱগত কৰিছে, তেতিয়া সুনীতিয়ে উত্তৰ প্ৰদান কৰিছে, পুত্ৰ, যে পূৰ্বজন্মত ভগৱন্তৰ ওচৰত আমি কিবা অপৰাধ কৰিছিলোঁ, যাৰ বাবে ভগৱন্তই কৰ্মফলটো ভোগ কৰিবলৈ এই জন্মত আমাক এনেকৈ কৰি দিছে। সকলো ঈশ্বৰৰ ইচ্ছা। শুন, এইবিলাক তুমি ঈশ্বৰক দুখ নিদিবা। এতিয়া এগৰাকী সুনীতি পত্নীৰ দৰ্শন হ'ল ভগৱন্তক কোনোদিন দুখ দিয়া নাই, কিন্তু আমি সংসাৰ ধৰ্ম পালন কৰোঁতে কি কৰোঁ? ভগৱানে বেছি দেখিলে আমি দুখটো ভগৱানক দিওঁ, গুণটো নিজলৈ ৰাখোঁ। বোলে কাৰ ল'ৰা? মোৰ ল'ৰা। যেতিয়া ফেইল কৰিব ভগৱানে বেছি দেখিলে, আৰু যেতিয়া সুখ্যাতিৰে উত্তীৰ্ণ হ'ব তেতিয়া ধন্যবাদটো ভগৱানক নজনাওঁ, ধন্যবাদটো নিজলৈ ৰাখোঁ। বোলে মই মাকজনীয়ে কম কষ্ট কৰিছোঁ নে? ৰাতি গোটেই ৰাতিটো নুশুৱে, পৰীক্ষাৰ সময়ত বাপেকৰ খবৰেই নাহে। এই যিবিলাক চিন্তা শাস্ত্ৰৰ লগত ধ্ৰুৱ চৰিত্ৰ আজি কাহিনীভাগীৰ জৰিয়তে খুব সুন্দৰভাৱে প্ৰকাশ হ'ব। তাৰপাছত ধ্ৰুৱই ভগৱন্তক আৰাধনা কৰিবলৈ বনত গৈছে। বনত গৈ ভগৱন্তৰ কৃপাধন্য হৈছে। দেৱৰ্ষি নাৰদৰ দ্বাৰা দ্বাদৰ্ষি মন্ত্ৰ ওম নমো ভগৱতী বাসুদেৱায়, এই মন্ত্ৰক আশ্ৰয় কৰি ভগৱন্তৰ পৰা এটি উত্তম পদ লাভ কৰিছে, সেয়া হ'ল ধ্ৰুৱলোক। যি লোক ব্ৰহ্মা আৰু কৈলাশ ধামত থকা শিৱলোকতকৈ শ্ৰেষ্ঠ। ব্ৰহ্মলোক আৰু শিৱলোকতকৈ শ্ৰেষ্ঠ লোকৰ নাম হ'ল ধ্ৰুৱলোক। কিন্তু সেই ধ্ৰুৱলোক শ্ৰেষ্ঠ পদ লাভ কৰাৰ পাছতো ধ্ৰুৱই কিন্তু অনুশোচনাত, আত্ম অনুশোচনাত ভুগিব লগা হৈছে। কিয়? কাৰণ তেওঁ বিচাৰিব লাগিছিল ভগৱন্তৰ পৰা ভক্তি, কিন্তু বিচাৰিলে এভাগ পদ। গতিকে আমি পদবীৰ লালসাত নিজকে যদি আগবঢ়াই দিওঁ, তেতিয়াহ'লে আমাৰ ভক্তি কেতিয়াও পূৰ্ণাংগ ৰূপ নাপায়। গতিকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সংগী হিচাপে যদি আমি সভাপতি সম্পাদক পদটো আমাক লাগিবই বুলি আমি সেই নিয়মটো পালন কৰিবলৈ যাওঁ, তেতিয়াহ'লে ভক্তিত অকণমান হ'লেও খেলি মেলি হয়। গতিকে আমি চিন্তা কৰাটো ভাল। পদাধিকাৰ, সম্পাদক আদিৰ যিবিলাক পদবী, সেই পদবীবিলাক যদি তোমাক ভকতে নিৰ্বাচন কৰি দিয়ে, তেতিয়াহ'লে সেই পদমৰ্যাদা অনুসৰি তুমি ভকতৰ সেৱা কৰিবা। গতিকে আমি ভাগৱত ধৰ্ম আশ্ৰয় কৰোঁতে যি ধৰণে কাহিনী, উপকাহিনীৰ জৰিয়তে গুৰুজনাই দৰ্শন কৰাইছে, সমস্তখিনি অন্তত আমি বুজিবলৈ চেষ্টা কৰিব লাগিব, আৰু বুজি লৈ আত্মবিশ্লেষণৰ জৰিয়তে আমি নিজক সজাব লাগিব। কৈ থাকিবৰে মন যায়।
শুনি থাকিবৰ মন যায় নে নাযায় সেইটো আপোনাৰ হ'বৰ বিচাৰ্য বিষয়। আমি সবাৰ ৰুচিচনত সমৰ প্ৰতি লক্ষ্য ৰাখি সেৱাভাগী নিবেদন কৰা হৈছে। আৰু যি এক মহান কৰ্ম আজিৰ এই প্ৰাথমিকভাগীয়ে আয়োজন কৰিলে নৱনিৰ্মিত গুৰুগৃহ, এই গুৰুগৃহভাগীয়ে আপোনালোকৰ এই অঞ্চলটোৰ সমাজভাগীৰ মাইলৰ খুঁটি হিচাপে উঠি অহা প্ৰজন্মৰ বাবে এক সুন্দৰ ব্যৱস্থা পালন কৰিব। আমিও ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰা হৈছে সমস্ত জীৱৰ মংগলৰ অৰ্থে।